অভয়পুৰীত গান গাবলৈ সেই জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায়। বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায়। নামনিখনত গান গাব নোৱাৰিবলৈ কোৱা মানুহটো বিশ্বজিৎ ৰায়। সেই বনাটো সংগীতৰ নামত ব্যৱসায় কৰি আছে, কিন্তু আমি কমলৰ নিচিনা মানুহবিলাক আমি চিনি নাপাওঁ। ইমান ধুনীয়া অনুষ্ঠান কৰিছে কমল বা যোগা অনুষ্ঠান। মই কৈছোঁ আপোনালোকে মাতে নামতে বেলেগ কথা, অহাবাৰ আমি পুনৰ বিহু আৰু বিশ্বনাথ পাতিম। কমল ইয়াত আমাৰ মুখ্য ছিংগাৰ হ'ব মই ক'লোঁ, আৰু কমলক আমি নতুন নতুন সৃষ্টি কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ। এইটোৱে কৈছোঁ, আমাক কোনো জুবিন পাপন নালাগে, কিন্তু এইটো কথাও কওঁ আপোনালোকৰ মনোৰঞ্জনৰ ইয়াৰ তাতে মই জীয়াই থকালৈকে পাপন আৰু জুবিন গাৰ্গক আপোনালোকৰ মঞ্চত মই আনিম। মই বেয়া পালেও ব্যক্তিগতভাৱে সংগীত মই ভাল পাওঁ। পাপন আৰু জুবিন গাৰ্গ আহিব, ইয়াত নহয় আমাৰ পিছফালে থকা বাখাৰাবাৰীত অনুষ্ঠান হ'ব, সম্ভৱতঃ অহা বছৰে হ'ব। খালি আপোনালোকৰ আশীৰ্বাদ লাগে। ধন্যবাদ। আৰু কমল আহিব, কমল আহিব, কমল আহিব। থেংক ইউ। অভয়পুৰীত গান গাবলৈ সেই জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায়। বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায়। নামনিখনত গান গাব নোৱাৰিবলৈ কোৱা মানুহটো বিশ্বজিৎ ৰায়। সেই বনাটো সংগীতৰ নামত ব্যৱসায় কৰি আছে, কিন্তু আমি কমলৰ নিচিনা মানুহবিলাক আমি চিনি নাপাওঁ। ইমান ধুনীয়া অনুষ্ঠান কৰিছে কমল বা যোগা অনুষ্ঠান। মই কৈছোঁ আপোনালোকে মাতে নামতে বেলেগ কথা, অহাবাৰ আমি পুনৰ বিহু আৰু বিশ্বনাথ পাতিম। কমল ইয়াত আমাৰ মুখ্য ছিংগাৰ হ'ব মই ক'লোঁ, আৰু কমলক আমি নতুন নতুন সৃষ্টি কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ। এইটোৱে কৈছোঁ, আমাক কোনো জুবিন পাপন নালাগে, কিন্তু এইটো কথাও কওঁ আপোনালোকৰ মনোৰঞ্জনৰ ইয়াৰ তাতে মই জীয়াই থকালৈকে পাপন আৰু জুবিন গাৰ্গক আপোনালোকৰ মঞ্চত মই আনিম। মই বেয়া পালেও ব্যক্তিগতভাৱে সংগীত মই ভাল পাওঁ। পাপন আৰু জুবিন গাৰ্গ আহিব, ইয়াত নহয় আমাৰ পিছফালে থকা বাখাৰাবাৰীত অনুষ্ঠান হ'ব, সম্ভৱতঃ অহা বছৰে হ'ব। খালি আপোনালোকৰ আশীৰ্বাদ লাগে। ধন্যবাদ। আৰু কমল আহিব, কমল আহিব, কমল আহিব। থেংক ইউ। অভয়পুৰীত গান গাবলৈ সেই জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায়। বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায়। নামনিখনত গান গাব নোৱাৰিবলৈ কোৱা মানুহটো বিশ্বজিৎ ৰায়। সেই বনাটো সংগীতৰ নামত ব্যৱসায় কৰি আছে, কিন্তু আমি কমলৰ নিচিনা মানুহবিলাক আমি চিনি নাপাওঁ। ইমান ধুনীয়া অনুষ্ঠান কৰিছে কমল বা যোগা অনুষ্ঠান। মই কৈছোঁ আপোনালোকে মাতে নামতে বেলেগ কথা, অহাবাৰ আমি পুনৰ বিহু আৰু বিশ্বনাথ পাতিম। কমল ইয়াত আমাৰ মুখ্য ছিংগাৰ হ'ব মই ক'লোঁ, আৰু কমলক আমি নতুন নতুন সৃষ্টি কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ। এইটোৱে কৈছোঁ, আমাক কোনো জুবিন পাপন নালাগে, কিন্তু এইটো কথাও কওঁ আপোনালোকৰ মনোৰঞ্জনৰ ইয়াৰ তাতে মই জীয়াই থকালৈকে পাপন আৰু জুবিন গাৰ্গক আপোনালোকৰ মঞ্চত মই আনিম। মই বেয়া পালেও ব্যক্তিগতভাৱে সংগীত মই ভাল পাওঁ। পাপন আৰু জুবিন গাৰ্গ আহিব, ইয়াত নহয় আমাৰ পিছফালে থকা বাখাৰাবাৰীত অনুষ্ঠান হ'ব, সম্ভৱতঃ অহা বছৰে হ'ব। খালি আপোনালোকৰ আশীৰ্বাদ লাগে। ধন্যবাদ। আৰু কমল আহিব, কমল আহিব, কমল আহিব। থেংক ইউ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।